হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। এয়া ৰাতিপুৱা উঠি আজি ৰাণীকেইজনীক উঠোৱা ভিডিঅ'টোকে দেখালোঁ। ৰাণীকেইজনীক এৰি দিলোঁ, দি পেলাই এয়া আজি আচলতে মোৰ ৰাতিপুৱাটো ইমান ভাল নহয়, কাৰণ মনটো একেবাৰে বেয়া লাগি আছে। কেতিয়াবা হঠাৎ মনটো খুবেই বেয়া লাগে। উঠিবৰ পৰা যদি মনটো বেয়া লাগে, দিনটো একেবাৰে মানে কোনো এটা কামতে শান্তিকৈ কৰিব নোৱাৰোঁ, কোনো এটা কামতে মন নবহে। তো মোৰো আজি তেনেকুৱা হৈছে, কামবিলাক কৰোঁতে বহুত লেট হৈছে আৰু উঠোতেও দেৰি হৈ গ'ল। আৰু আজি যিহেতুকে ল'ৰাৰ স্কুলো বন্ধ আছিলে, তো সকলোখিনি কাম বন কৰি চোতাল বাটখিনি সাৰি লৈ কিনে জাবৰখিনি একেবাৰে পেলাই দিওঁ বুলি ল'লোঁ। আৰু জাবৰো যিহেতুকে আমাৰ বাঁহৰ তলত ঠাই, গতিকে জাবৰটো ওলায়ে থাকে। আজি বাৰু অলপ পাত কমকৈ পৰিছে। পাত আৰু বালিখিনি ছাইড কৰি লৈছোঁ। বালিখিনি ঘৰটোৰ কাষতে দি থৈ আহিলোঁ, তাতে অকণমান গাৰা আছিলে। তো গা পা ধুই আহি গৰম পানী বহাই দিছোঁ কেটলিত। আনফালে আকৌ ৰঙা চাহকাপো বহাই দিলোঁ, যিহেতুকে গাটো ধুই অহাৰ পাছত চাহকাপ খালে মনটো ভাল লাগে, কিন্তু তৎক্ষণাততো খাব নোৱাৰে, কামো বহুত থাকে। আৰু মই ধুনীয়াকৈ আদা, চাহপাত, চেনি দি পেলাই ৰঙা চাহকাপ কৰি ল'লোঁ আৰু পানী গ্লাছ খাই ল'লোঁ, কুহুমীয়া গৰম পানী গ্লাছ। আৰু আনফালে মোৰ চাহখিনি উতলিবলৈকে ল'লে। আৰু চাহখিনি উতলাত তেতিয়া মই ঘৰৰ সকলোকে চাহখিনি দি লওঁ, লগতে ময়ো আজি খাই লওঁ। এতিয়া চাহকাপ মানুহজনলৈ বুলি ল'লোঁ, তেখেতক দি আহিলোঁ, ইফালে মাকো দিলোঁ। আৰু ল'ৰা উঠা নাই, ল'ৰা দেৰিকৈ উঠিছে, চ' তাৰ কাৰণে চাহখিনি মই খাই ল'লোঁ। চাহকাপ মানে বহি খালেই শান্তি পাওঁ। কেতিয়াবা মানে ইমানেই দৌৰা দৌৰি হয়, মানে বহি বহি চাহ খোৱাটো একেবাৰে সম্ভৱ নহয়। আৰু আজি ৰুটি নবনাওঁ, সেইকাৰণে চুজি আৰু আমুল তাজাত আছে, গতিকে আৰু এতিয়া কিবা এটা বনাওঁ। এনেদৰে গ্লাছত দি পেলাই আজি গ্লাছ পিঠা ধৰণে বনাই ল'লোঁ। চুজিৰ এইটো পিঠা খায়ো কিন্তু খুবেই সোৱাদ লগা। ইয়াতে নাৰিকল দিব পাৰিলে ভাল, মোৰ তাত যিখিনি আছিলে মই তেনেকৈ বনাইছোঁ, যিহেতুকে নাৰিকল নাছিলে মোৰ তাত। তো এনেকৈ দি পেলাই ঠাণ্ডা হোৱাৰ পাছত চুজি গ্লাছকেইটাৰ পৰা উলিয়াই লৈ কিনে ধুনীয়াকৈ কাটি ল'লোঁ। আৰু ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো মই ইউটিউবত দি দিম, আপোনালোকে মোৰ লিংকটোত চেক কৰি চাই ল'ব পাৰে। মোৰ প্ৰফাইলত লিংকটো দিয়া আছিলে। আৰু এতিয়া চাহ পানী খোৱাৰ পাছত আকৌ ভাত আৰু দাইল বহাই দিছিলোঁ, গতিকে দাইলখিনি একেলগে চম্ভাৰ দি লওঁ, যিহেতুকে তেখেত আজি ডিউটিত যাব আৰু ডিউটিত গ'লে ভাত সাজ খুৱাই পঠাওঁ সদায়ে। গতিকে সেইমতে মই দালি চম্ভাৰ দিলোঁ আৰু তেখেতক পঠাই মেলি এতিয়া আহিলোঁ ৰুমলৈকে। মই কৈছিলোঁ নহয়, মানে তেখেতৰ যেতিয়া ডিউটি থাকে ৰাতিপুৱা ভাত ৰন্ধা বন্ধা কাম থাকে ন, তো এইখিনি কাম নোহোৱালৈকে মানে মই ৰুমটো একেবাৰে চাফা কৰিব নোৱাৰোঁ, ওলট পালট হৈয়ে থাকে। আৰু প্ৰায় মতা মানুহবিলাকৰ তেনেকুৱাই স্বভাৱ, যেতিয়াই কাপোৰ এটা ল'ব, লৈ পেলাই ওলট পালট কৰি থৈ দিয়ে কাপোৰবিলাক। তো এইবিলাক সামৰি সুতৰি আৰু কাপোৰ আছিলে নহয়, সদায় ধোৱা কাপোৰবিলাক থাকে, তো কাপোৰবিলাক চাৰ্ফত দিবলৈকে ল'লোঁ। সেইবিলাক সকলো ধুই মেলি আহিলোঁ আৰু এটা পাৰ্চেল আহিছিলে, চ' পাৰ্চেলটো ল'ৰাই আনবক্সিং কৰিলে। আজিলৈ ভিডিঅ' ইমানেই, বাই।